মাটিৰ খাজনা পৰিশোধ কৰিবলৈ আপুনি সমস্যাত পৰিছে নেকি? মাটিৰ খাজনা পৰিশোধ কৰিবলৈ আপুনি মৌজাদাৰৰ কাৰ্যালয়ৰ সন্মুখত শাৰী পাতিবলগীয়া হৈছে নেকি? যদি তেনেকুৱা সমস্যা হৈছে তেন্তে এতিয়াৰ পৰা তেনেকুৱা সমস্যা আপোনাৰ নহয়, কিয়নো যিকোনো প্ৰান্তৰ পৰা যিকোনো ঠাইৰ পৰা আপুনি কিউআৰ কোড এখন স্কেন কৰক আৰু কিউআৰ কোডখন স্কেন কৰিয়ে পৰিশোধ কৰক মাটিৰ খাজনা। আৰু ৰাজ্য চৰকাৰে এই বৃহৎ সকাহ লৈ আহিছে এই মুহূৰ্তৰ সেই খবৰ। কিদৰে পৰিশোধ কৰিব কিউআৰ কোড স্কেনাৰে, কিদৰে পৰিশোধ কৰিব মাটিৰ খাজনা? 1 ছেকেণ্ডত পৰিশোধ কৰক মাটিৰ খাজনা। কিউআৰ কোড স্কেন কৰক আৰু আজি পৰিশোধ কৰক মাটিৰ খাজনা। মৌজাদাৰৰ কাৰ্যালয়ত শাৰী নপতাকৈ 1 ছেকেণ্ডতে পৰিশোধ কৰিব পাৰিব আপোনাৰ মাটিৰ খাজনা। মাটিৰ খাজনা সংগ্ৰহক লৈ ৰাজ্যবাসীলৈ বৃহৎ সকাহ চৰকাৰৰ। অনলাইন অফলাইন দুইটা পদ্ধতিতে মাটিৰ খাজনা গৰাকীয়ে পৰিশোধ কৰিব পাৰিব। মাটিৰ খাজনা পৰিশোধ কৰিবৰ বাবে লিংক কৰক ই-খাজনা পৰ্টেলত। basundhara.assam.gov.in ত ই-খাজনা পৰ্টেল মুকলি কৰি দিয়া হৈছে ৰাজ্যবাসীৰ বাবে। মাটিৰ খাজনা সংগ্ৰহক লৈ ৰাজ্যবাসীলৈ বৃহৎ সকাহ চৰকাৰৰ। এতিয়াৰ পৰা আপুনি মাটিৰ খাজনা পৰিশোধ কৰিবলৈ মৌজাদাৰৰ কাৰ্যালয়ে শাৰী পাতিব নালাগে। 1 ছেকেণ্ডতে যিকোনো প্ৰান্তৰ পৰা আপুনি মাত্ৰ কিউআৰ কোডখন স্কেন কৰক আৰু পৰিশোধ কৰক আপোনাৰ মাটিৰ খাজনা। আৰু ৰাজ্যবাসীলৈ মাটিৰ খাজনা সংগ্ৰহক লৈ চৰকাৰৰ বৃহৎ সকাহ। মাটিৰ খাজনা সংগ্ৰহক লৈ এই সকাহ প্ৰদান কৰিছে চৰকাৰে। অনলাইন আৰু অফলাইন দুইটা পদ্ধতিতে আপুনি পৰিশোধ কৰিব পাৰিব খাজনা। মাটিৰ খাজনা পৰিশোধ কৰিবৰ বাবে লিংক কৰক ই-খাজনা পৰ্টেল। চৰকাৰে মুকলি কৰা ই-খাজনা পৰ্টেল মুকলি কৰি দিছে ৰাজ্যবাসীৰ বাবে, আৰু তাত আপুনি লিংক কৰক আৰু লগে লগে কিউআৰ কোডৰ জৰিয়তে মাটিৰ খাজনা পৰিশোধ কৰিব পাৰিব।